নমস্কাৰ বন্ধুসকল, এডিআইত কোৱালিফাই কৰা যিসকল কেণ্ডিডেটছ আছে আপোনালোকে গম পায় যে আপোনালোকৰ এপইণ্টমেণ্টসমূহ নৱেম্বৰৰ লাষ্ট উইক বা ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত দিব। ঠিক আছে, তো বহুতৰ মনলৈ প্ৰশ্ন আহে যে বৰ্তমান তেওঁলোকে কি কৰি আছে, তেওঁলোকে ৰেণ্ডমাইজেশ্যন কৰা কমপ্লিট হ'ল নে নাই, কিমান তাৰিখলৈকে তেওঁলোকে কমপ্লিট কৰিব। তো আজি এইখিনি কথা মই এই ভিডিঅ'টোত ডিছকাছ কৰিম। তাৰ আগতে মই এখন লেটাৰ উলিয়াই লৈছোঁ। তো চাওক, এই লেটাৰখন 31 অক্টোবৰৰ হয়। ঠিক আছে, কিন্তু আমাৰ হাতত আজিহে আহি পৰিছে। প্ৰথমতে চাওক, লেটাৰখনত তেওঁ লিখিছে অনুজা ভূঞা মেমে। তেওঁ হয় জইণ্ট ছেক্ৰেটেৰী টু গভৰ্ণমেণ্ট অফ আছাম, আৰু তেওঁ লিখিছে ছিনিয়ৰ মোষ্ট ছেক্ৰেটেৰীলৈ। ঠিক আছে, তাত তেওঁ লিখিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই এম ডাইৰেক্টেড টু ইনফৰ্ম ডেট দ্য ৰিজাল্ট অফ দ্য ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন কণ্ডাক্টেড বাই SLRC has been declared on 10/10 and the department of randomization process will be completed on November 1. মানে আপোনালোকৰ যোনটো এক্সামৰ ৰিজাল্ট দিছিলে 10 অক্টোবৰ তাৰিখে। ঠিক আছে, আৰু ৰেণ্ডমাইজেশ্যনটো তেওঁলোকে শেষ কৰিব আপোনাৰ 1 নৱেম্বৰ। ঠিক আছে, মানে এই লেটাৰখন আপোনাৰ 31 অক্টোবৰৰ হয়। তো 1 তাৰিখলৈকে তেওঁলোকে ৰেণ্ডমাইজেশ্যনখিনি শেষ কৰি পেলাব। মানে এতিয়ালৈকে তেওঁলোকৰ ৰেণ্ডমাইজেশ্যন কৰা হৈ গ'ল। ঠিক আছে, তাৰপিছত চাওক, লিখিছে যে SLRC for class 3 post will hand over the list of selected candidates of class 3 post, both hard copy and soft copy, department wise at the office of the commission, New Building, Khanapara, Guwahati on 3/11/2025 from 11 AM onwards. মানে তেওঁ যোনখিনি কেণ্ডিডেটছে ছিলেক্ট হৈছে। ঠিক আছে, আৰু ইয়াত এটা কথা মন কৰিব, ইয়াত অকল গ্ৰেড 3 কাৰণে কৈছে, গ্ৰেড 4ৰ কাৰণে কোৱা নাই। তো সেইসকল ষ্টুডেণ্টছৰ হাৰ্ড কপি আৰু ছফ্ট কপি, ঠিক আছে, সেইখিনি তেওঁলোকে ছাবমিট কৰিব। আৰু ছাবমিট কৰা ডেটটো হৈ গ'ল 3 তাৰিখ। ঠিক আছে, মানে কাইলৈ তেওঁলোকে ছাবমিট কৰিব 11টা বজাৰ পৰা। শেষত তেওঁ কৈছে যে ইউ আৰ দেয়াৰ ফৰ ৰিকুৱেষ্টেড কাইণ্ডলি টু ডিপিউট ওৱান অফিচাৰ অফ ইয়ৰ ডিপাৰ্টমেণ্ট, মানে প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা এজনকৈ অফিচাৰ পঠিয়াবলৈ কৈছে। ডেপুটি ছেক্ৰেটেৰী ওপৰৰ লেভেলৰ। ঠিক আছে, ডেপুটি ছেক্ৰেটেৰী তলৰ লেভেলৰ হ'ব নালাগে, মানে ছিলেক্টেড কেণ্ডিডেটছৰ লিষ্টখিনি কালেক্ট কৰিবলৈ। তো এইখিনি কথাই আছিলে লেটাৰখনত, আৰু কেইদিনমান পিছত আপোনালোকৰ ডিপাৰ্টমেণ্ট এল'কেশ্যনো হ'ব। তো আপোনালোকে চেক কৰিব পাৰিব অনলাইনত কি আপডেটছ থাকে, কি তেওঁলোকে দিয়ে অনলাইনত। সকলোখিনি কথা মই মোৰ ভিডিঅ'ৰ থ্ৰু দি আপোনালোকলৈ আনিম। আপোনালোকে মোৰ ভিডিঅ'ৰ থ্ৰু দি আপোনালোকে চাব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।